দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে ভাল মানুহ হোৱাৰ আগতে অন্তিম বাৰলৈ এটা বেয়া কাম কৰিবলৈ ওলাইছোঁ তুমি সেই দৃশ্য চাব নালাগে ব'লা ব'লা ইয়াতকৈ বেছি ভদ্ৰতা মই দেখুৱাব নোৱাৰোঁ আৰু বেছি পলম হ'লে মই তোমাক গোটেই বাহিৰ কৰি দিম ভুলটো মোৰেই কোনোদিন ভালকৈ আইনাত মুখখন নাচাওঁ নহ'লে তুমি মোৰ লগত বিয়াত বহিম বুলি কোৱা দিনাই ভুলটো বুজি পাব লাগিছিল সুস্থ অৱস্থাত তোমাৰ নিচিনা কোনোবা এজনী ছোৱালীয়ে মোৰ নিচিনা টপা ল'ৰা এটালৈ বিয়াত বহিব পাৰেনে মই আপোনাক অনুৰোধ কৰিছোঁ নিধি এবাৰ তাইক সুযোগ দি চাওক দাদা এবাৰ কি কৰি আছ আৰু লাগে বোলে নিদিবি আৰু কিয় কাৰণ ভোক পলালে মানুহ সন্তুষ্ট হৈ যায় আৰু মই তাক ভোকাতুৰ হৈ থকাটো বিচাৰোঁ সঁচাই হওক বা মিছাই হওক বিয়া বিয়াই যদি মই তাইক খেদিবই লাগে তাৰ আগতে মই বিয়াখন ভাঙিব লাগিব তাৰ পাছতহে খেদিব পাৰিম এইখন হাতেৰে মই তোৰ গাত হাতিছিলোঁ তই মোক ক্ষমা কৰি দে বাবা তেনেকৈ নকৰিবি মই সঁচাই কৈছোঁ তই মোক ক্ষমা কৰি দে বাবা বাদ দে এইবোৰ কথাবোৰতো বুজিলি যা অলপ ফ্ৰেছ হ'ব চাওঁ অলপ এইফালে আছোঁ চাওঁ মুখখন মেলছোঁ মেল মদ খাইছ ন তই হা বুজিছোঁ মোৰ কাৰণে এইবোৰ হ'বলৈ পাইছে বৰ দুখ দিছোঁ নহয় তোক দাদা এইবোৰ আকৌ আৰম্ভ নকৰিবিচোন মায়ে গম পালে বৰ দুখ পাব ৰ চাওঁ এইপিনে দিছোঁ হ'ব দে যা এতিয়া কোনেও গম নাপায় আৰু শুন ডেইলি ডেইলি এইবোৰ যাতে নহয় আৰে তোক দেখি ময়ে ভাল হ'বলৈ শিকিছোঁ তেনেহ'লে তই এনেকুৱা হ'লে কেনেকৈ চলিব যা ফ্ৰেছ হৈ গৈ যা মোৰ বাৰ লগত কৰা প্ৰতিটো অন্যায়ৰ মূল্য আৰিয়ান দুৱৰাই দিব লাগিব তাক যোনটো মাল নহলাই খুৱাইছোঁ সি আৰু এগ্ৰেছিভ হৈ যাব দুখত বেছি দুখ লাগিব আৰু খঙত বেছি খং উঠিব মুঠতে
আৰিয়ান দুৱৰাই নিজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাই পেলাব। আৰু তাৰ কষ্ট পাব কস্তুৰীয়ে। মই বাৰু ভুল কৰিলোঁ নেকি? কস্তুৰীক থৈ আহিব নালাগিছিল নেকি? নিধি, নিধি, অমা নিধি, কৈছো মা। নিধি, তোমাৰ বাবে আৰিয়নে কস্তুৰীক ঘৰত থৈ আহিলে। তুমি থকালৈকে সি বোলে তাইক এইখন ঘৰলৈ উভতাই নানে। হ'ব দিয়ক মা, আপোনালোকে যদি বিচাৰিছে মই কাইলৈকে এইখন ঘৰ এৰি গুচি যামগৈ। তুমি আঁতৰি গ'লে সমস্যা সমাধান নহয় নিধি। মই যেনেকৈ সহ্য কৰিব পাৰিছো আপুনিও তেনেকৈ সহ্য কৰিব পাৰিব লাগিব। অঞ্জলি, আপুনি যদি দুৰ্বল হৈ যায় মই কেনেকৈ জীয়াই থাকিম? আৰে অঞ্জলি, আচল কথাটো কি নোকোৱা কিয় তুমি? দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ
নিধি তোমাৰ বাবে আৰিয়নে কস্তুৰীক ঘৰত থৈ আহিলে তুমি থকালৈকে সি বোলে তাইক এইখন ঘৰলৈ উভতাই নানে হ'ব দিয়ক মা আপোনালোকে যদি বিচাৰিছে মই কাইলৈকে এইখন ঘৰ এৰি গুচি যামগৈ তুমি আঁতৰি গ'লে সমস্যা সমাধান নহয় নিধি তোমাৰ বাবেইতো কস্তুৰী এই অৱস্থা হৈছে গতিকে এই সমস্যাৰ সমাধান তুমিয়েই কৰিব লাগিব তুমি কস্তুৰীক উভতাই আনিব লাগিব নিধি বহুত যুঁজিলে কস্তুৰীয়ে তোমাৰ বাবে এতিয়া তুমিয়ে বুজাব লাগিব কস্তুৰীয়ে বিচৰা সপোনৰ ঘৰখন তুমিয়ে গঢ়ি দিব লাগিব আহা অঞ্জলি কি হৈছে তোমাৰ কোৱাচোন কি হৈছে তোমাৰ খাওক কি আপোনাক মই খাব দিছোঁ খাওক না কি কোৱাচোন প্ৰেছাৰৰ ঔষধ প্ৰেছাৰৰ ঔষধ ডাক্তৰে দেখোন মোৰ প্ৰেছাৰ নৰ্মেল থকা বুলি কৈছে খাওক বুলি কৈছোঁ নহয় খাওক চাওক মই এতিয়া আপোনাক যিখিনি কথা ক'বলৈ ওলাইছোঁ সেই কথাখিনি শুনাৰ পিছত আপোনাৰ প্ৰেছাৰটো এনেও বাঢ়িব খাওক খাওক না প্লিজ কোৱা এতিয়া কোৱা অঞ্জলি অঞ্জলি তুমি কান্দিছা অঞ্জলি তুমি কিয় কান্দিছা কোৱাচোন অঞ্জলি মই কেতিয়াও ভবা নাছিলোঁ যে মই ইমান কঠোৰ হ'ব লাগিব বুলি তুমি তুমি এইবোৰ কি কৈছা অঞ্জলি মোক কথা দিয়ক আপুনি দুৰ্বল নহওঁ বুলি মই যেনেকৈ সহ্য কৰিব পাৰিছোঁ আপুনিও তেনেকৈ সহ্য কৰিব পাৰিব লাগিব অঞ্জলি আপুনি যদি দুৰ্বল হৈ যায় মই কেনেকৈ জীয়াই থাকিম আৰে অঞ্জলি আচল কথাটো কি নোকোৱা কিয় তুমি এতিয়া সমাধানৰ নামত তোমালোকে কি কৰিব ওলাইছা এইবোৰে সমস্যা বঢ়াবহে দেউতা তোমালোকে কি ভাবিছা নিধিক ক্ষমা নকৰি কি হ'ব তাই প্ৰতিশোধৰ জুইত বেছি জ্বলিবহে দেউতা বিনিময়ত তাইৰ লগতে আটাইৰে অশান্তি হ'ব আৰু কিবা উপায় আছে নেকি আপোনাৰ হাতত
মই কিমান দুৰ্ভগী আমাক ভাবকচোন নিজৰ সন্তানক আজি বা ক'ব লগা হৈছে আমাৰ ওচৰৰ পৰা আঁতৰি যা দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে আৰে অঞ্জলি আচল কথাটো কি নোকোৱা কিয় তুমি মই আৰিয়ানক ফোন কৰিছিলোঁ মোৰ ছোৱালীক সুখত ৰাখিম বুলি তুমি মোক কথা দিছিলা সেই কথা ৰাখিবা নিধিক আমি আমাৰ জীৱনৰ পৰা উলিয়াই দিব নোৱাৰোঁ তাই থাকিবই আৰু তাইৰ প্ৰতিশোধৰ চেষ্টাও চলি থাকিব তাই আঁতৰি নাযায় আঁতৰি যাব লাগিব তোমালোক ৰাখিছোঁ অঞ্জলি এয়া তুমি কি কৈছা আৰু কিবা উপায় আছে নেকি আপোনাৰ হাতত মই কিমান দুৰ্ভগী আমাক ভাবকচোন নিজৰ সন্তানক আজি বা ক'ব লগা হৈছে আমাৰ ওচৰৰ পৰা আঁতৰি যা অকল তুমিহে পাৰিছা মা কিন্তু আহিব নোৱাৰে হ'ব দে মাৰাই একো গমেই নাপায় মই মনে মনে আহিছোঁ তই কচোন কি হৈছে ঘটনাবোৰ মানে কথাবোৰ এনেকৈ বাঢ়িল কেনেকৈ সেইটো মইহে তোমালোকক সুধিব লাগে তোমালোকৰ কি হৈছে তোমালোকে কি ভাবা মই জধামূৰ্খ একো নাজানো যদি সকলোবোৰ মোৰ মতে হ'লহেঁতেন নহয় ইমানখিনি হ'বই নাপায় তেতিয়াই কৈছিলোঁ মই মাক নহয় আৰিয়ানৰ লগত বিয়া জোৰ কৰি বহুৱাইছিলা নে মোক বিয়াত অ' হয় নেকি মইতো এইবিলাক কথা গমেই নাপাওঁ এতিয়া অভিনয় নকৰিবা দেই দেউতা ঠিক আছে বাৰু যি হ'ল হৈ গ'ল আৰ্যন ভাল ল'ৰা ভাল স্বামীয়ে জন্ম পাইছোঁ কিন্তু এতিয়া সমাধানৰ নামত তোমালোকে কি কৰিব ওলাইছা এইবোৰে সমস্যা বঢ়াবহে দেউতা তোমালোকে কি ভাবিছা নিধিক ক্ষমা নকৰি কি হ'ব তাই প্ৰতিশোধৰ জুইত বেছি জ্বলিবহে দেউতা বিনিময়ত তাইৰ লগতে আটাইৰে অশান্তি হ'ব গতিকে মই ভাবোঁ নিধিক ক্ষমা কৰি তাইৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ এটা সুযোগ দিব লাগে ই কেৱল নিধিৰ কাৰণে নহয় গোটেই ঘৰখনৰ বাবে প্ৰয়োজনীয় দেউতা তই ঠিকে কৈছ আচলতে কি জানো আমি এইবিলাক কথা এনেকৈ ভবাই নাছিলোঁ তই ঠিকেই কৈছ দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ